भाजपा की धेमाजी जिला किसान मोर्चा के पहल पर और कृषि विज्ञान केंद्र (केवीके) के सहयोग से जोनाई में जैविक खेती पर कार्यशाला आयोजित। भारतीय जनता पार्टी की धेमाजी जिला समिति के किसान मोर्चा के पहल पर और जोनाई पूर्वी मंडल समिति के साथ साथ मंडल किसान मोर्चा और असम सरकार के कृषि विभाग कृषि विज्ञान केंद्र (केवीके) के सहयोग से आयोजित विश्वास, विकास और जन कल्याण के 12 वर्ष नामक एक विशेष कार्यक्रम के तहत जोनाई सहजिले के वाजपेयी भवन परिसर में बृहस्पतिवार को प्राकृतिक जैविक खेती पर एक विशेष कार्यशाला और प्रदर्शनी का आयोजन किया गया, जिसमें सभा की अध्यक्षता भाजपा के धेमाजी जिला किसान मोर्चा के अध्यक्ष शशांकर काकोती ने किया। सभा की उद्देश्य व्याख्या धेमाजी जिला किसान मोर्चा के उपाध्यक्ष धर्मेंद्र बरगोहाई ने किया। धेमाजी जिला समिति के अध्यक्षा श्रीमती रूपा कमान ने सभा को संबोधित करते हुए कहा कि प्रधानमंत्री नरेंद्र मोदी के नेतृत्व में केंद्र सरकार प्राकृतिक और जैविक कृषि को बढ़ावा देने के लिए कई योजनाएं चला रही है। इन योजनाओं के तहत किसानों को प्रशिक्षण, तकनीकी सहायता और प्रोत्साहन दिया जा रहा है ताकि वे रासायनिक खेती छोड़कर टिकाऊ कृषि पद्धतियों को अपना सकें। उन्होंने किसानों से सरकारी योजनाओं का लाभ उठाने और प्राकृतिक खेती को जनांदोलन बनाने का आह्वान किया। इस कार्यक्रम में भारतीय जनता पार्टी की धेमाजी जिला किसान मोर्चा के उपाध्यक्ष धर्मेंद्र बरगोहानी, उपाध्यक्ष निभास टाये, भाजपा पूर्वी जोनाई मंडल के अध्यक्ष कॉलिन दले, कृषि विज्ञान केंद्र के वैज्ञानिक बिनिता कुंवर, वैज्ञानिक अभिलाषा कश्यप बरठाकुर आदि सहित कई अन्य वक्ताओं ने भी अपने विचार व्यक्त किए। सभी वक्ताओं ने किसानों को आधुनिक तकनीकों के साथ साथ पारंपरिक और जैविक कृषि पद्धतियों को अपनाने की सलाह दी। सेकेंड दुर्गा पूजात आছিলে অৱদান মৃত্যু হ'ল লাষ্টৰ পৰা মই ভাবিলো যে ল'ৰাটো ডাঙৰ হৈ গ'ল বাহিৰৰ পৰা গুচি আহিলে লাহে লাহে খেতিত সোমাই গ'ল দোকানো বন্ধ হ'ল আমাৰ ভোটৰ হেৰি আছিলে মানে ডিব্ৰুগড়লৈ যোৱাহে তাতে অকণমান দোকান কৰিছিলোঁ তেতিয়া পৰা দোকান বন্ধ কৰি তেতিয়া পৰা খেতি কৰি আছিলোঁ খেতি অলপ অলপকৈ এতিয়া মই অলপ কৰিছোঁ যোৱা বছৰ পৰা স্বাৱলম্বী হ'ব পাৰিছোঁ দুখন ট্ৰেক্টৰ ল'ব পাৰিলোঁ তাৰপিছত আকৌ দুটা ইঞ্জিন ল'লোঁ এনেকৈ এটা এটা খেতিত এটা এটা বস্তু লৈছোঁ যোৱা বছৰ অলপ ছাগলী পুহিছিলোঁ ছাগলী বেছি মই এখন মেচিন ল'লোঁ মানে গোমধান পিছা মানে আগতে আমি লাঠি মাৰি মাৰি হাত চাত ফুলি গৈছিলোঁ হাতে মানে ৰ'দত দিওঁ হাতে ফুটিয়াওঁ এনেকৈ কৰি থাকোঁ আৰু ল'ৰা ছোৱালী তাৰপিছত গৈ মেচিন ওলালোঁ মেচিন MSCয়ে দিছিলে ন আমাৰ এজন বন্ধু আহিছিলে তেওঁ গ'ল MSCয়ে এখন ফাৰ্ষ্ট হেৰি দিছিলে মেচিন এখন সেইখনো এবাৰ মই ভাড়াত ল'লোঁ ভাড়াত লৈ কিনি সেই বছৰ মই 50,000 টকা লাভ কৰিলোঁ পিছত চালোঁ যে মেচিনটো লাভ আছিলে তেতিয়া মই ছাগলী বেচিলোঁ 12টা ছাগলী আছিলে সেইটো বেছি মই এখন মেচিন কিনিলোঁ যোৱা বছৰ এখন মেচিনে মই 1,20,000 বনালোঁ 20,000 বনাই কিনি ভাল লাগিলে আকৌ এখন ল'লোঁ মই তেতিয়া মোৰ দুখন আছে মাকৈ পিছোৱা মেচিন তাত দুখন আছে সেই দুখনৰ পৰা এতিয়া খেতিটো কৰি আছোঁ বাকী মই মাটি এনে কেৰিয়াত লওঁ কেৰিয়া কৰি মাটি আৰু আমাৰ এখন দোকানত আমাৰ দুখী এইটোৱে কয় আমি খেতি কৰিব পৰা নোৱাৰাটো আমি লোকৰ পৰা দোকানী পালোঁ বাহিৰা কঠীয়া দোকানৰ পৰা লওঁ তেওঁ ধৰি লওক আমি পাৰ কেজি 1 কেজি মাকৈ কঠীয়া যিটো উন্নত জাতৰ সেইটো 500 টকা দিছোঁ পাৰ কেজি মানে ধৰি লওক এইবাৰ 1 কুইণ্টেল লৈছোঁ মই 500 টকীয়া যিটো উইনাৰ প্ৰডাকশ্যন ভাল দিছে চাইছোঁ তাৰপৰা আৰু এটা বন কঠীয়া বুলি আছে যোৱা বছৰ সেইটো ৰুইছিলোঁ অলপ সেইটো প্ৰডাকশ্যন ভাল দিয়ে কিন্তু বস্তুটো অলপমান কোমল টাইপৰ মানে হেৰি ৱেট নাই এবছৰ সেইকাৰণে অলপ বেলেগ ধৰণৰ অকণমান কৰিছোঁ তাৰপৰা এনেকৈ গৈ গৈ কিনি এতিয়া মানে যেতিয়া আমাৰ যোৱা বছৰ মোৰ এটা কালেক্ট হৈছিলে মই 200 পুৰা কৰিছিলোঁ মই মানে 200 পুৰাটো মই নিজে কৰা নাই সেইটো মিছা ক'ব নাপায় মানুহ লৈছিলোঁ 30জন মোৰ মানুহ দিছিলোঁ মানে ল'ৰাটো অলপ মদত কৰিছিলে আৰু গাড়ী চাড়ী লৈ কিনি আৰু এজন খেতিয়ক আছে আমাৰ কিবা ৰুচিনত যিজন নাম মানে বিনতি তাৰপৰা আমি বিজন লওঁ সাৰ লওঁ তাৰপিছত আৰু মাজে মাজে অলপ পইচা দিয়ে মানে ছিঙিবলৈ ভাঙিবলৈ এনেকৈ মাজে মাজে দিয়ে আমিও নিজৰ প্ৰয়োগ কৰোঁ
তেনেকৈ যোৱাবাৰ ভালে আছিলে, কিন্তু অলপ লেবাৰ নাপাওঁ, লেবাৰ অকণমান লোকচান খেতি। তাৰ গৈ গৈ ফাৰ্ষ্টতো আমি আগষ্ট লাষ্টৰ পৰা পিছাব ধৰিলোঁ আৰু মানে তেতিয়া ৱেডাৰটো অলপ বেয়া আছিলে, মানে ছিঙিলোঁ চব মাকৈ জমা কৰি গ'লোঁ, মাকৈ গেছ হৈ গ'ল, পূৰা গেছ হৈ ক'লা হৈ গ'ল, মাকৈবোৰ ক'লা হৈ গ'ল। এতিয়া আমি কি কৰিম, কৈছোঁ যে মাকৈ ক'লা হৈছে কি কৰিম, তেতিয়া এতিয়া কি কৰা যাব। তেতিয়া আমি আকৌ অইন এটা জেগালৈ মানে ৰটেশ্যন কৰিছিলোঁ, শুকুৱাইছিলোঁ লগত খুব লেবাৰ লগাই বহুত মানে কষ্ট কৰিলোঁ, বহুত কষ্ট কৰি লাষ্টত ছেপ্টেম্বৰ 12 তাৰিখৰ পৰা পিছাবলৈ ধৰিলোঁ। ছেপ্টেম্বৰ 12 তাৰিখৰ পৰা পিছাই মানে নৱেম্বৰ ডিচেম্বৰ পাই গ'লে এতিয়াও অলপমান আছেগৈ বাকী, মানে বেপাৰটো বেয়া হ'ল, লাষ্টত কমি গ'ল না। ফাৰ্ষ্টতো আমি আমাক চৰকাৰে 22 টকা হিচাপে চৰকাৰে দিব নোৱাৰে, কাৰণ আমাৰ মাহাজন আছে, মোৰ ওচৰত গৈছিলে বহুজনে চৰকাৰেও কৈছে যে আপুনি ইমান মাকৈ প্ৰডাক্টটো আছে আমাক দিয়ক অলপ। আহিছিলে এজন তেওঁ ঘৰলৈ, তেওঁ অলপ দিলে, তেওঁ নিজৰ নাছিলে, মোৰ যে মাহাজন আছে মই দিব লাগিব, মাহাজনক মই বেলেগত দিব নোৱাৰোঁ। ছাৰ বাৰে আহিছিলে, কৈছোঁ ছাৰ মই আপোনাক দিব নোৱাৰোঁ, কাৰণ আমি ভাড়া খাই দিছোঁ, কাগজ দিব লাগিব, তাৰপিছতহে আমি যি পাম সেইটোহে আমাৰ হ'ব। তেতিয়া হ'ব বুলি ক'লে। তাৰপিছত সেইখিনি মাৰি শেষ হ'ল, শেষ হোৱাৰ পিছত আৰু যিখিনি বেয়া মাকৈ আছিলে সেইটো মানে দাম নাপালে, তেতিয়াও দিলে মানে 17 টকা 12 টকা হ'লগৈ, সেইটোতো আমাৰ কঠিয়াৰ যি কি নহওক সেইখিনি শেষ হ'ল, যোৱাবাৰ গ'ল আৰু লাভ লোকচান কি হ'ল। এতিয়া আকৌ নতুনকৈ কৰিছোঁ, তাত মানে এতিয়া ভাবিছোঁ আৰু অকণমান কিবা এটা উন্নত কৰিব পাৰোঁ নেকি, লেবাৰ নোহোৱাকৈ এখন মেচিন ল'ব পাৰোঁ নেকি, চেষ্টা কৰিছোঁ। এইটো এগ্ৰিকালচাৰ ফালৰ পৰা বায়'মাছ প্ৰেচিডেণ্ট বাইদেউ অকণমান সহযোগ কৰি দিবৰ কাৰণে আমাৰ মানে কৃষি বিজ্ঞান কেন্দ্ৰত মানে আমাৰ হেৰিটোলৈ আহেনে নাহে, বস্তুটো আছে নাই এতিয়ালৈকে জনা নাই। তেতিয়া মই ধেমাজিত কাগজখন দিলোঁগৈ, এতিয়া ছাৰক লগ নাপালোঁ, ছাৰক লগ নাপালোঁ, ছাৰক কৈছোঁ দিলোঁ, কৈছে যে তুমি আৰু আহিলা ইমান ধুনীয়াকৈ ইমান কষ্ট কৰি মাইকী মানুহজনী অকলে কাগজখন দিয়া দি থৈ আহিলোঁ, কৈছে আমাৰ বাৰু এইটো ব্যৱস্থা আছে নাই আমাৰ এগ্ৰিকালচাৰে চাই লওঁ, তাৰপাছত তোমাক ফোন কৰিব লাগিব। মেচিন মানে ধান কাটা 12 বছৰীয়া কেন্দ্ৰ চৰকাৰৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আপল্যৰ উদ্দেশ্যে আমাক বিভিন্ন কাৰ্যসূচী দিয়া হৈছে। এই কাৰ্যসূচীৰ ভিতৰত আমাৰ এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিলে, জৈৱিক পদ্ধতিৰে আমাৰ খেতিয়কসকলে নিজৰ খেতি বাতি কৰি উৎপাদিত বস্তুবিলাক যাতে জৈৱিক পদ্ধতিৰে বজাৰলৈ আমি দিব পাৰোঁ বা নিজে ব্যৱহাৰ কৰোঁ, তাৰ ওপৰত এটা কৰ্মশালা আমাক প্ৰত্যেক মণ্ডলে দিয়া হৈছিলে। আজি ভাৰতীয় জনতা পাৰ্টী ধেমাজি জিলাৰ পূব জোনাই মণ্ডলৰ সভাকক্ষত এই কাৰ্যসূচী দিয়া হৈছে। আমাৰ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি শশাংক কাকতি ডাঙৰীয়া আৰু কিষাণ মৰ্চাৰ সমূহ কাৰ্যকৰ্তা, মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতিৰ প্ৰমুখে সমূহ কাৰ্যকৰ্তা আৰু KVKৰ দ্বাৰা আমাৰ এই কাৰ্যসূচীটো আমাৰ ইতিমধ্যে সম্পন্ন হৈছে। আৰু আমি আজিৰ দিনটোত আমি জোনাই অঞ্চলৰ পৰা 3জন সফল খেতিয়কক আমি আমন্ত্ৰিত কৰি তেখেতসকলক আমি সম্বৰ্ধনা দিওঁ আৰু তেখেতসকলৰ অনুভৱ আমি তেখেতসকলৰ মনৰ কথাবিলাকো আমি জানিব পাৰিলোঁ আৰু কি পদ্ধতিৰে তেখেতসকলে খেতি বাতি কৰি এটা জীৱন আৰু জীৱিকাৰ ভিত্তিত তেখেতসকলে লৈছে, এইখিনিও আমি জানিব পাৰিলোঁ। আৰু তেখেতসকলক আমি এই পদ্ধতিৰ দ্বাৰা বা তেখেতসকলে যিটো পদ্ধতি গ্ৰহণ কৰি পিনি খেতিয়ক হিচাপে সফল খেতিয়ক হিচাপে তেখেতসকলে পৰিচিত হৈছে, যাতে আমাৰ সকলো জনসাধাৰণে তেখেতসকলক লৈ যাতে সকলোৱে এই উদ্দেশ্যেৰে যাতে আমি খেতিবিলাক কৰিব পাৰোঁ আৰু এই খেতিবিলাক যাতে আমি জৈৱিক আহাৰ পদ্ধতিৰে ব্যৱহাৰ কৰি যাতে আমি উৎপাদিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই কৰ্মশালাটো হৈছিলে। আৰু KVKৰ দ্বাৰা 3জন বিজ্ঞানী উপস্থিত আছিলে, তেখেতসকলে জৈৱিক আহাৰ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি এই ওপৰত বিতংভাৱে তেখেতসকলে বক্তব্য দাঙি ধৰে আৰু আলোচনা কৰে আৰু তেখেতসকলে প্ৰত্যেক মুহূৰ্ততে খেতিয়কক যাতে সহায় কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলক লগত সহযোগিতা কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে।
আৰু এটাই আমি ইয়াৰ পৰা আমি বাৰ্তা দিব বিচাৰোঁ যে নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস যাতে এই সফলতাৰ 12 বছৰৰ উদ্দেশ্যে সবকা প্ৰয়াসটো আমি বিচাৰিছোঁ যাতে আমি সকলোৰে প্ৰয়াসত আমি এই জৈৱিক আহাৰ পদ্ধতিৰে খেতিয়কে খেতি কৰি পিনি যাতে লাভাংশ পায় আৰু নিজৰ স্বাস্থ্য আৰু সমাজখনক যাতে সুৰক্ষিত কৰিব পাৰে তাৰ কাৰণে আজি কৰ্মশালাটো অনুষ্ঠিত হৈছে।